हेलो एवरीवन स्वागतम जनाइছোঁ অন্য এটা ভিডিঅ'লৈ আৰু যিহেতুকে আজি শনিবাৰ আৰু আজি হৈছে মাধৱদেৱৰ তিথি সো ঘৰৰ কাম বন কৰি লৈ পেলাই সকলো সাফা কৰিলো আজি বন্ধ যিহেতুকে আৰু তাৰ পিছত বহিছোঁ এফালে মেচিনত আৰু এটা চিলাব লৈছোঁ এখন মেখেলা মাৰ কাৰণে এযোৰ নতুন কাপোৰ আনিছিলোঁ আৰু মাৰ বোলে পিন্ধিব মন গৈছে সো কাপোৰৰ মেখেলাখন চিলাই দিওঁ আপোনালোককো দেখুৱাম আজি মই কেনেদৰে মেখেলা চিলাওঁ চাই থাকিব ব্লগটো আৰু যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু এই ব্লাউজ পিসটো কাটি লৈছোঁ এতিয়া ফলছৰ জোখত তাৰ পিছতে লগাই দিম মেখেলাত আৰু ইফালে এয়া দুটা পিস ফলছৰ জোখত কাটি লৈছোঁ আৰু প্ৰথমে এই দুটা ফলছৰ মূৰকেইটা চিলাই ল'ব জয়েন কৰি তাৰ পিছত মেখেলাখনৰ সিধা সাইডটো ল'ব এফালে আৰু তল কৰি আৰু তাৰ পিছত ল'ব এফালে চিলনি থকা সাইডটো ফলছৰ ওপৰ ফালে ল'ব লৈ পিনে এটা পুৰা দীঘলীয়াকৈ এটা চিলনি মাৰি দিব হৈ গ'ল আৰু এতিয়া এফালে আছে এইটো এই চিলনিটো দেখিছে চিলনিটো আমাৰ সোঁহাতে এনেকৈ ভাঁজ কৰি পেলাই ইয়াৰ ওপৰত এটা চিলনি লগাই দিম আৰু তেতিয়া মেখেলাখন ওপৰলৈ দাং খাই নাযায় আপোনালোকেও এনেকৈ এটা চিলনি লগাই পেলাই ওপৰ চিলনিটো মাৰিব তেতিয়া গম পাব যে মেখেলাখন ফিটিং হৈ থাকে আৰু এতিয়া এফালে মেখেলা পটিটো এফালে উল্টাই লৈ পেলাই আমি ইয়াত এফালে এটা সৰুকৈ ভাঁজ দি পেলাই ইয়াত চিলনি মাৰি দিম আৰু এফালে মই গেপটো ৰাখিছোঁ 2 আঙুল আৰু এফালে যিহেতুকে আছে 2 আঙুলমান ঠিক তেনেদৰে সমানে ৰাখি দিছোঁ আৰু এতিয়া ইয়াত চিলনি মাৰি দি পেলাই জয়েন কৰি দিলে মেখেলাখন পুৰা ফিটিং হৈ যাব পিন্ধিবৰ কাৰণে আৰু আজি বন্ধ পাই পেলাই বহুত কেইখন মেখেলা একেলগে চিলালোঁ আৰু কি চিলালোঁ আপোনালোকক দেখুৱাওঁ চাওক আৰু প্ৰথমে চিলালোঁ এখন মাৰ মেখেলা আৰু মাৰ কাৰণে এযোৰ সেট আনিছিলোঁ কটনৰ গৰমত পিন্ধিবৰ কাৰণে বহুত ভাল হয় আৰু এইখন চিলালোঁ প্ৰথম তাৰ পিছত চিলালোঁ এখন বেলেগৰ হয় ওচৰৰ বৰমা এজনী আৰু এইখন চিলালোঁ তাৰ পিছত 3 নম্বৰত চিলালোঁ এইখনো কটনৰ মেখেলা আৰু লাষ্টত আৰু এখন হৈছে মোৰ লগৰ এগৰাকীৰ ইউনিফৰ্মৰ মেখেলা আৰু এয়া স্ক্ৰীন প্ৰিন্টিং কৰা কাপোৰ এনেকুৱা আপোনালোকে চাগে পিন্ধিছে তো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব এইফালে দিছিলে নামঘৰৰ পৰা আমাৰ প্ৰসাদ আৰু এয়া প্ৰসাদ কেইটামান খাবলৈ বুলি ল'লোঁ তাৰপিছতে প্ৰসাদৰ লগত খাবৰ কাৰণে এয়া গছত বিচাৰি আহিছোঁ জলকীয়া আৰু দেখিছেনে এয়া পকা জলকীয়া লাগি আছে আৰু এনেদৰে গছৰ পৰা ছিঙিয়ে খোৱাৰ টেষ্টটো বহুত বেলেগ আৰু জলকীয়া খাই কোনে ভাল পায় বাৰু মোৰ হ'লে প্ৰসাদৰ লগত জলকীয়া এটা হ'লেও লাগিবই আৰু এয়া আমাৰ ঘৰতো আজি তিথি বুলি প্ৰসাদ দিছে আৰু মায়ে প্ৰসাদ ভগাই আছে আৰু প্ৰসাদখিনি ময়ো বৰমাহঁতৰ ঘৰত দিবলৈ যাম ইহঁতকেইটাক দেখিছেনে এটাৰ নাম হৈছে জিমু আৰু এটা হৈছে জেৰি আৰু ইহঁতকেইটাৰ লগত অলপ খেলি পেলাই মই ঘৰলৈ আহিলোঁ ঘৰত আহি দেখিলোঁ ইহঁতকেইটাক আকৌ ইহঁতকেইটাক দেখিছেনে সদায় আমাৰ ঘৰলৈ আহে আৰু সিহঁতক কিবা এটা খাবলৈ দিলে বৰ ভাল পায় আৰু এতিয়া আমালৈ ভয়ে নকৰা হ'লে দেখিছেনে ৰৈ আছে কেনেকৈ আৰু ইহঁতে খোৱা দেখিলে মানে বহুত বেছি ভাল লাগে আৰু আমাৰ ইহঁতকেইটাতো আছেই লগতে আৰু এইটো হৈছে সৰু আৰু এটা হৈছে ডাঙৰ আৰু ই কল খাই বহুত বেছি ভাল পায় আৰু তাক জোকায়ো ভাল লাগে মোৰ এনেকৈ আৰু
এয়া দেখিছে সি একদম কল খাবৰ কাৰণে নিদিয়াৰ কাৰণে খং উঠিছে তাৰ। আৰু এইফালে এওঁৰ অভিমানটো দেখিছেনে নাই, একদম নাখায়, মুখখন ঘূৰাই দিছে। আৰু ই আচলতে কল খাই ইমান ভাল নাপায়। আচলতে কি জানেনে, মানুহতকৈ বেছি ইহঁতক বেছিকৈ মৰম কৰিব লাগে আৰু সিহঁতৰ মৰমবোৰত কেতিয়াও স্বাৰ্থ সোমাই নাথাকে। আমাৰ নতুন ঘৰটোৰ পৰা পুৰণা ঘৰটোলৈ জাপ মাৰিবলৈ বহি আছে এখেত। আৰু এতিয়া সন্ধিয়া হ'বৰ হ'ল, মই ভাবিছোঁ মন্দিৰৰ পৰা আহোঁগৈ এপাক। এয়া ওলাই মেলি ল'লোঁ আজৰি হৈ, সিহঁতৰ লগত কটাই বহুত সময় গ'ল। আৰু সন্ধিয়া হোৱাৰ লগে লগে মই এয়া ওলালোঁ মন্দিৰ যাবলৈ বুলি। চাই থাকিব ভিডিঅ'টো, মন্দিৰ গৈ পাই আপোনালোকক আকৌ দেখুৱাম কি কৰোঁ। আৰু এয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি পেলাই ৰাস্তাৰ কাষতে এখন নতুন দোকান দেখিলোঁ, ভাবিছোঁ ইয়াতে ঘুগুনি খাই যাওঁ। আৰু এয়া ঘুগুনি খাবলৈ বহিলোঁ। আৰু আজিহে গম পাইছোঁ যে দোকানখন নতুনকৈ খুলিছে, মানে খোলা 2 দিনহে হৈছে। আৰু তাৰপিছত আহিলোঁ, এয়া দেখিছে নহয় কি খাবলৈ আহিছোঁ। আৰু সন্ধিয়া হ'ল মাত্ৰক মোৰ মনটোৱে ইটো খাওঁ সিটো খাওঁ কৰি থাকে ফাষ্টফুড। আৰু আপোনালোকৰো হয় নেকি জনাবচোন কমেণ্ট কৰি। আৰু একেবাৰে শেষত ওলাই আহিলে ম'ম' নোখোৱাকৈ জানো ঘৰলৈ উভতি যাব পাৰি। চ' ম'ম' 1 প্লেট ল'লোঁ আৰু টেষ্ট কৰি পিনে ঘৰলৈ বুলি আগবাঢ়িলোঁ আৰু দেই।